আজি পহিলা ভাদ সত্ৰপীঠ মাজুলীত উখল মাখল পৰিৱেশ পুৱাৰে পৰা নাম কীৰ্তনেৰে মুখৰ হৈছে মাজুলীৰ সত্ৰ নামঘৰ মাজুলীৰ ৩৫খন সত্ৰ আৰু প্ৰায় ৩০০ নামঘৰত উঠিছে হৰিধ্বনি আৰু আজিৰে পৰা এমাহ ধৰি চলিব নাম কীৰ্তন ৰাজ্যৰ অন্য প্ৰান্তৰ নামঘৰ সত্ৰসমূহতো ভাদ মাহৰ নাম কীৰ্তনৰ প্ৰস্তুতি চলিছে বটদ্ৰৱা সত্ৰ ঢেকীয়াখোৱা আঠখেলীয়া নামঘৰতো ভাদ মাহ উপলক্ষে ভিৰ কৰিছে ভকত বৈষ্ণৱে মূলতঃ আইসকলৰ নাম কীৰ্তনেৰে সমগ্ৰ ভাদ মাহ মুখৰিত হৈ থাকে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ ভক্তিৰসৰ নিজৰা বোৱাই দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে সমগ্ৰ ৰাজ্য আৰু এই সন্দৰ্ভত বটদ্ৰৱাৰ পৰা আমাৰ সতীৰ্থ দিব্যজ্যোতি বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ মাহ হৈছে ভাদ মাহ আৰু ভাদ মাহৰ আজি প্ৰথমটো দিনে বটদ্ৰৱা থানত পুৱাৰে পৰা হৰিনাম কীৰ্তনে মুখৰিত হৈ পৰিছে কিয়নো ভাদ মাহ হৈছে বটদ্ৰৱা থানৰ বাবে এটা সমগ্ৰ অসমবাসী ৰাইজৰ বাবে যি ভকত বৈষ্ণৱৰ এটা পবিত্ৰ মাহ ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি এই মাহত মাধৱদেৱৰ তিৰুভাৱ তিথি জন্মাষ্টমী নন্দোৎসৱ আৰু নাম সামৰণি আদি বিভিন্ন উৎসৱৰ সমাহাৰ হয় গতিকে ভাদ মাহ উপলক্ষে বটদ্ৰৱা থানত উৎসৱ মাখল পৰিৱেশ বিৰাজ কৰিছে ভক্ত বৈষ্ণৱসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই পোনপটীয়াকৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মহোদয়ৰ ওচৰলৈ যাব বিচাৰিছো তেখেত উপস্থিত আছে বটদ্ৰৱা থানত ভাদ মাহৰ আৰম্ভণিৰ দিনৰ পৰাই উৎসৱ মাখল পৰিৱেশ সৃষ্টি হৈছে কি জনাবে চাওক আজি পবিত্ৰ ভাদ মাহৰ আৰম্ভণিৰ দিন এই ভাদ মাহৰ বটদ্ৰৱাত এটা বিশেষ গুৰুত্ব আছে বিশেষ ঐতিহ্য আছে বিশেষ কিছুমান পৰম্পৰা আছে আপোনালোক সকলোৱে জানি ভাল পাব যে আজিৰে পৰাই গোটেই মাহটো ইয়াত 18 প্ৰসংগ অনুষ্ঠিত হ'ব ক্ষতি নোহোৱাকৈ তাৰ উপৰিও এই পবিত্ৰ ভাদ মাহতে 2 জনা গুৰুৰ তিৰুভাৱ তিথি আছে শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ তিথিও পৰিব নন্দোৎসৱ পৰিব আৰু শেষত নাম সামৰণিৰে ভাদ মাহটো শেষ হ'ব গতিকে সমগ্ৰ অসমৰ পৰা ভক্তপ্ৰাণ ৰাইজ এই মাহটোত ইয়ালৈ আগমন হয় আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে চেষ্টা কৰিছো যাতে ইয়ালৈ এই পবিত্ৰ ভাদ মাহত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকত বৈষ্ণৱ সকলৰ যাতে কোনো অসুবিধা সমস্যা নহয় তেখেতসকলক আমি সুকলমে যাতে সেৱা আগবঢ়াব পাৰো তাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে তাৰ উপৰিও এই মাহটোত কেইবাখনো দিন ভাওনা আৰু নিশা ভাওনাকে ধৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ আজি প্ৰদৰ্শন হ'ব গতিকে সেই সকলো যাতে সুচাৰুৰূপে হয় ভকত বৈষ্ণৱ প্ৰতিগৰাকীয়ে যাতে ইয়াত গুৰুজনাৰ জন্মভূমিত মূৰ দোৱাই প্ৰসাদ অকণমান লৈ যাব পাৰে তাৰ বাবে আমি যৎপৰোনাস্তিক চেষ্টা কৰিছো আমি আশা কৰিছো যে সুকলমে ভাদ মাহ পাৰ হ'ব আৰু সমগ্ৰ অসমৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ ইয়ালৈ আগমন ধন্যবাদ জ্ঞাপন কৰিছো এনেদৰে ভাদ মাহত নাম কীৰ্তনৰ মুখৰিত হোৱা বিভিন্ন কাৰ্যক্ৰমত বিভিন্ন তীৰ্থযাত্ৰী আহিছে আপুনি ক'ৰ পৰা আহিছে লংকাপা আহিছে কি মনোকামনা লৈ আহিছে বহুত ভাল লাগিছে আহি ধন্যবাদ জ্ঞাপন কৰিছো মই কীৰ্তন ঘৰৰ ভিতৰৰ দৃশ্য দেখাব বিচাৰিছো বটদ্ৰৱা থানত ইতিমধ্যে পুৱাৰ পৰা নাম প্ৰসংগ আৰম্ভ হৈছে এয়া পুৱাৰ প্ৰসংগৰ দৃশ্য বটদ্ৰৱা থানত পুৱাৰ প্ৰসংগৰ এনেদৰে আৰম্ভ হৈছে এয়া বৰপেটাৰ কীৰ্তন ঘৰৰ ভিতৰ ভাগৰ দৃশ্য আমি এই মুহূৰ্তত দিব্যজ্যোতি বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ